আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে জ্ঞাত যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ একো এইবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া মতে আপোনাৰ 25 নৱেম্বৰৰ পৰা আপোনাৰ 29 নৱেম্বৰলৈকে যিখিনি আপোনাৰ শীতকালীন অধিৱেশন হৈ গ'ল সেই অধিৱেশনত হয়তো তেখেতসকলে গুৰুত্ব সহকাৰে ভাবিছিলে বা তেখেতসকলে আশা কৰিছিলে যে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ প্ৰতিশ্ৰুতি দিয়া মতে সেই আপোনাৰ অধিৱেশনত টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা হয়তো 30-35 হাজাৰলৈকে বৃদ্ধি কৰা হ'ব প্ৰাথমিক টিউটৰ পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলক বিশেষকৈ LP টিউটৰ ছাৰ বাইদেউসকলক 30-35 হাজাৰলৈ দৰমহা বৃদ্ধি কৰিব বুলি তেখেতসকলে আশা কৰি আহিছিলে আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকীও বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিলে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব দৰমহা বৃদ্ধি কৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে বুলি ইমানকৈ তেখেতসকলে কৈ অহাৰ পাছত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে আৰু তেখেতসকলে আন্দোলনৰ কাৰ্যসূচীও হাতত লোৱা নাছিলে যিহেতু শিক্ষামন্ত্ৰীয়ে আলোচনা কৰিছে যেতিয়া তেখেতসকলৰ সমস্যাখিনি সমাধান হ'ব অন্ততঃ তেখেতসকলক জীয়াই থকাৰ এটা আশা প্ৰদান কৰি এটা দৰমহা প্ৰদান কৰিব ফিক্স পে হ'লেও সেই আশাত তেখেতসকলে আশাবদ্ধ হৈ আছিলে কিন্তু আমাৰ শিক্ষামন্ত্ৰী গৰাকীৰ এই সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া শিক্ষামন্ত্ৰী বুলি এতিয়া ক'বলৈ বাধ্য হৈছে সেই টিউটৰ ছাৰ বাইদেউসকলে কাৰণ তেখেতৰ নিজ গড়ৰ ভিতৰৰ আলোচনাৰ মাধ্যমত সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে ক টিউটৰ ছাৰ বাইদেউসকলৰ মাজত আপোনালোকৰ দৰমহাখিনি কমচে কম 25,000 বা 30,000 বা 35,000 ভিতৰত ৰখা হ'ব বা বৃদ্ধি কৰা হ'ব আপোনালোকে চিন্তা কৰিব নালাগে 100% দৰমহা বৃদ্ধি হ'বই বুলি তেখেতসকলে কথা দিয়াৰ পাছত টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছিলে আৰু ইমানখিনি কথা তেখেতসকলে এজন কেবিনেট মন্ত্ৰী হিচাপে কেনেকৈ মিছা মাতিব পাৰে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া নিজেই তেখেতৰ সন্মুখত হয়তো থিয় হৈ থাকিবলৈ হয়তো তেখেতৰ আগত সেইখিনি কথা ক'বলৈ লাজ পাইছেগে কাৰণ সেইজন এজন মিছলীয়া শিক্ষামন্ত্ৰী যিজনৰ এটা নিজস্ব নাই কিন্তু তেখেতসকলে প্ৰতিশ্ৰুতি দিয়াৰ নামত কেৱল প্ৰতিশ্ৰুতি দিয়ে ৰাখে আৰু আমাৰ দক্ষ মুখ্যমন্ত্ৰী অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কোৱাজন যিজনে আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ আগত তেখেতসকলে ডাক দল বুজাই কৈছিলে টিউটৰ ছাৰ বাইদেউসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰা হ'ব কিন্তু কিমান বৃদ্ধি কৰিলে সেয়া খুব এটা লাজৰ বিষয় তেখেতসকলে মুঠ এমাউণ্টটোৰ কথা হয়তো তেখেতসকলে ক'ব নিবিচাৰে কাৰণ অসমৰ ৰাইজে হাঁহিব দৰমহাৰ নামত সেইখিনি বৃদ্ধি কৰে নেকি বুলি কাৰণ LPM টিউটৰ ছাৰ বাইদেউসকলে হয়তো তেখেতসকলে যিখিনি দৰমহা পায় তাৰ ওপৰত যদি বৃদ্ধি কৰে হয়তো 720 টকা বৃদ্ধি হ'ব এই 720 টকাটো তেখেতসকলে হয়তো আখুৱাই পখুৱাই তেখেতসকলে কৈছে যে 6% বছৰি বৃদ্ধি হ'ব 6% বৃদ্ধি হ'লে 720 টকা বৃদ্ধি হ'ব সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা সেইখিনিকে তেখেতসকলে হয়তো 720 টকা বঢ়াই দিছো বুলি ক'বলৈ লাজ পাই তেখেতসকলে 6% বৃদ্ধি কৰাৰ কথা হয়তো ক'লে আৰু শিক্ষামন্ত্ৰীগৰাকীও ইয়াতে ভাবা লৈছে যে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে 6% আপোনালোকৰ কাৰণে বৃদ্ধি কৰিছে প্ৰতি বছৰে বাঢ়িব প্ৰতি বছৰে 720 টকা বাঢ়িলে এই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা তেখেতসকলৰ অৱসৰৰ সময়তো তেখেতসকলে 20,000 টকা নাপায় আৰু খুব এটা লাজৰ বিষয় ইমানখিনি এটা তেখেতসকলে নিষ্ঠাৰে কৰ্ম পালন কৰি থকা সেইসকল মহান শিক্ষক কৰ্মচাৰীসকলক টিউটৰ সজাই তেখেতসকলে তিলকৈ মৃত্যুমুখলৈ ঠেলি দিছে আৰু সেইখন চৰকাৰ যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলৰ অভিশাপ নিশ্চয়কৈ লাগিব আৰু ইয়ালৈ এতিয়া আহোঁ মূল কথাটো যিটো আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ঘেৰাও কাৰ্যসূচী অলৰেডি আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলে সিদ্ধান্ত লৈ আপোনাৰ 28 নৱেম্বৰ তাৰিখে তেখেতৰ গৃহ সমষ্টি তেখেতৰ হয়তো বাসভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিলে আৰু এইখিনি কথা মাননীয় শিক্ষামন্ত্ৰীয়ে গম পোৱাৰ পাছৰ পৰাই হয়তো ধেমাজি প্ৰশাসনক ইমানটো ঠাইত কৰি দিলে যে আমাৰ সেই দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলে তেখেতৰ গড় ঘেৰাও কাৰ্যসূচীটো হয়তো সফল ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু প্ৰশাসনে হয়তো বাধা দিয়াত তেখেতসকলে হয়তো আপোনাৰ আমাৰ ধেমাজি জিলাৰ DC কাৰ্যালয়ৰ সন্মুখতে সেইখিনি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'ল কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণভাৱে জানে যে এই টিউটৰ ছাৰ বাইদেউসকলৰ কিমানখিনি সমস্যা তেখেতসকলে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে সেই টিউটৰ ছাৰ বাইদেউসকলে এনেধৰণৰ কাৰ্যসূচী হাতত লৈছিলে তেখেতসকলে কোনো এটা আন্দোলনৰ পক্ষ নহয় কাৰণ তেখেতসকলৰ কামখিনি যদি সমাধা কৰি দিয়া হ'লে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে
সন্তুষ্ট হৈ তেখেতক হয়তো ধন্যবাদ সূচক মন্তব্য কৰিলেহেঁতেন, কিন্তু আজি তেখেতক ধন্যবাদ দিয়াতকৈ সেই টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক হয়তো অভিশাপ দিবলৈ বাধ্য হৈছে। সেইজন শিক্ষামন্ত্ৰী, যিজন শিক্ষামন্ত্ৰীয়ে টিউটৰ ছাৰ বাইদেউসকলক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে, তেখেতেও এদিন ইয়াৰ ফল ভুগিব লাগিব হয় বুলি হয়তো টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে। আৰু নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলৰ এশএবিধ সমস্যাৰে জৰ্জৰিত সমস্যাবিলাক অসম চৰকাৰে সমাধান কৰাৰ সিদ্ধান্ত ল'ব লাগে। কিন্তু ইয়াকে সিদ্ধান্ত নকৰি তেখেতসকলে যিখিনি ফাৰ্টিকৰণ আইন সংশোধনীৰ নামত আগৰখন আইনকে তেখেতসকলে হয়তো আকৌ সেইখন আইনকে পুনৰাই লিখি সেইখনকে সংশোধনী কৰিছে বুলি তেখেতসকলে হয়তো সদনত দপদপকৈ চিঙৰি আছে। কিন্তু সদনত ইমানখিনি বিৰোধী পক্ষৰ আপোনাৰ বিধায়কসকলে তেখেতসকলক বাৰম্বাৰকৈ প্ৰতিবাদ কৰিছে, এই যিখিনি প্ৰাধিকৰণ আইন সংশোধনীটো সম্পূৰ্ণভাৱে সংশোধনী কৰক, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে সেইখন আইন সংশোধনী কৰিব লাগে, আৰু যিবোৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত আইনত আওতাত অহা নাই তেখেতসকলক আইনৰ আওতালৈ আনিব লাগে। সকলোবিলাক হয়তো ডাইচৰ যিখিনি 9-10 ডাইচ সেইখিনি আপোনাৰ 18-19 কৰিবলৈ তেখেতসকলে অনুৰোধ জনাইছে। ইমানবিলাক দাবী উত্থাপন কৰিবৰ পাছতো ৰাইজৰ হকে সেই আইনখন সংশোধনী হ'ব লাগে, জনসাধাৰণৰ সুদ্ধাৰ হকে এই আইনখন সংশোধনী কৰিব লাগে। সংশোধনীৰ নামত কেৱল সংশোধনী কৰিছে বুলি ৰাইজক আবুৱা বৰাই সেইখন বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ পদ প্ৰাধিকৰণ নকৰাকৈ সংশোধনী কৰোঁতেও তেখেতসকলৰ হয়তো পদটো নপৰিলে বুলি এই কোৱাৰ এটা যুক্তি তেখেতসকলে আনিবৰ কাৰণে বা প্ৰসংগ কৰিবৰ কাৰণে এনেধৰণৰ যিখিনি আপোনাৰ সংশোধনী আইনখন আনিছো বুলি আগৰ আইনখনকে কপি কৰি তেখেতসকলে সংশোধনীৰ নামত তাত আপোনাৰ হয়তো গৃহীত কৰিব বিচাৰিছিলে। তাতে বিৰোধী বিধায়কসকলে বহুতো প্ৰতিবাদ সূচক মন্তব্য বা তেখেতসকলে সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি বুজি তেখেতসকলে ন্যায় দিবৰ কাৰণে বাৰম্বাৰকৈ প্ৰতিগৰাকী বিৰোধীৰ বিধায়কসকলে আহ্বান জনাই আহিছিলে বা তেখেতসকলক অনুৰোধ জনাইছিলে। প্ৰত্যেকজন বিধায়কে কৈছিলে যে টিউটৰৰ সম্পৰ্কে, বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী সম্পৰ্কে আৰু 2017-18 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখন সংশোধনীৰ সম্পৰ্কে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে সেইখিনি তেখেতসকলৰ যিখিনি সংশোধনীৰ প্ৰস্তাৱ তেখেতসকলক হয়তো আপোনাৰ তেখেতসকললৈ প্ৰেৰণ কৰিছে, কিন্তু সেই প্ৰস্তাৱ সেইখন চৰকাৰে যেন মানি নলয় সেয়া নিশ্চয়কৈ খাটাং হৈ গৈছে। আৰু সেয়ে কেৱল তেখেতসকলে সেইখন আইন যদি এই সংশোধনীৰ যিখিনি প্ৰস্তাৱ সেইখন যদি তেখেতসকলে আপোনাৰ বিধায়কৰ যিসকল আপোনাৰ বিৰোধী বিধায়কৰ প্ৰতিনিধিবৰ্গক সেইখিনি নেদেখুওৱা হলেও হলহেঁতেন বা তাত সেইখিনি আলোচনা নকৰিলেও হলহেঁতেন। এনেই এইখন আইনৰ সংশোধনীৰ নামত আনিছো বুলি এই বিধানসভাত সময় নষ্ট কৰি আলোচনা কৰি কি লাভ হ'ল? যিটো লাভ তেখেতসকলে উঠাব লাগিছিলে যে বিধায়কে বা কোনোবা হয়তো আপোনাৰ বিৰোধী বিধায়ক বা চৰকাৰী পক্ষৰ বিধায়কসকলে তেখেতসকলক আহ্বান জনাইছে কিছুমান পইণ্ট সংশোধনী কৰিবলৈ, কিন্তু সেইখিনিকে যদি সংশোধনী নকৰাকৈ সেইখনকে যদি গৃহীত কৰিব বিচাৰিলে তেনেহলে সেইখনৰ ওপৰত কিয় আলোচনা কৰিব লাগিছিলে? যদি সেইখন সঁচাকে যদি তেখেতসকলৰ কাৰণে সম্পূৰ্ণ এইটো সংশোধনীয়ে হ'ব, ইয়াত কোনো আলোচনা হলেও বা কোনোবা এটা প্ৰস্তাৱ দিলেও বা কোনো কিছুমান পইণ্ট সংশোধনীলৈ আনিবলৈ প্ৰস্তাৱ দিলেও তেখেতসকলে যদি সংশোধনী নকৰো বুলি ভাবিলে সেইখিনি যদি তেখেতসকলে আলোচনা বহিছিলে তেনেহলে তেন্তে সেইখন আইনৰ ওপৰত কিয়, সেই সংশোধনী আইনৰ ওপৰত কিয় আলোচনাত সময় নষ্ট কৰিছিলে বিধানসভাত? সেয়ে আমাৰ বিৰোধী পক্ষৰ ফালৰ পৰাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ সেই শাসকীয় দলৰ কেবিনেট মন্ত্ৰীসকললৈ, আৰু আমাৰ ৰাইজৰ প্ৰশ্ন যে এই সংশোধনীৰ নামত কেৱল আগৰ যিখিনি 17-18 চনৰ আইনখনকে কপি কৰি আকৌ সংশোধনী কৰি গৈছে। সেয়া কি ধৰণৰ সংশোধনী? তাত যদি সংশোধনী কি কৰিছিলে তেনেহলে টিউটৰৰ শব্দটো নাৰাখি টিচাৰ কৰিব লাগিছিলে। যিখিনি 9-10 যিখিনি আপোনাৰ ডাইচ স্কোৰটো তেখেতসকলে বিচাৰিছিলে সেইখিনি 18-19 কৰিব লাগিছিলে। যিখিনি 6 বছৰৰ এক্সপেন্সৰ ভিত্তিত প্ৰাধিকৰণ কৰে, তেনেহলে সেই ধৰণৰ সমস্যাবিলাক সমাধান নকৰি কেৱল সংশোধনীৰ নামত সেইখন আইনকে লিখি আকৌ পুনৰাই সেইখনৰ ওপৰতে আলোচনা কৰিলেও বিৰোধী পক্ষই যদি সেইখন প্ৰস্তাৱ দিলেও যদি সেইখন গ্ৰহণ নকৰে তেনেহলে সেইখনৰ ওপৰত আলোচনা কৰি কি লাভ হ'ল? এয়া নিশ্চয়কৈ ৰাইজে বুজিবলৈ হৈছে। এইখন চৰকাৰে যিটো কৰিম বুলি কয় সেইটোৱে কৰে, ৰাইজৰ যিখিনি তেখেতসকলক অনুৰোধ জনাব সেইখিনি কৰিবৰ কাৰণে, কিন্তু তেখেতসকলে সেইখিনি নকৰে। আৰু গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাইজত এনেদৰে যে এজন শাসকীয় দলে আপোনাৰ হিটলাৰৰ দৰে শাসন চলাব বুলি ভবা নাছিলে, কিন্তু এতিয়া হিটলাৰৰ আসনৰ দৰে তাতকৈ হয়তো বেছি আপোনাৰ ঠাইতকৈ হয়তো এইখন চৰকাৰে চলাই গৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে কয় আন্দোলন কৰিলে আলোচনাত নবহে। কিয়? কাৰণ তেখেতসকলে জানে যে আন্দোলন কৰি কিয় সেই আন্দোলন কৰা সকলে নিজৰ সমস্যাৰ প্ৰতি অসম চৰকাৰক অৱগত কৰিবৰ কাৰণেহে
এতিয়াহে আন্দোলন কৰিছে তেখেতসকলেতো আন্দোলন কৰিব নিবিচাৰে যদিহে তেখেতসকলৰ সমস্যাটো আগতেই যদি বুজ ল'লেহেঁতেন আপোনালোকৰ যিবোৰ সমস্যা আছে সেইখিনি লিখিতভাৱে দিয়ক আমি লিখিতভাৱে এইখিনি সমাধান কৰিম আৰু অতি সোনকালে ইয়াৰ ফল আপোনালোকে পাব যদি সেইদৰে যদি কথা দি যদি কাম কৰে তেনেহলে এই আন্দোলনকাৰীসকলেতো আন্দোলন নকৰে আজি টিউটৰ ছাৰ বাইদেউসকলে 5 বছৰ ধৰি আন্দোলন কৰি আহিছে কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো অসম চৰকাৰে দেখিও নেদেখাৰ বাউজুৰি আছে যদিহে ইমানখিনি আন্দোলন কৰিবলৈ তেখেতসকলে দিবই নিবিচাৰে বা আন্দোলন কৰা সকলৰ লগত আলোচনাই নকৰে তেনেহলে তেখেতসকলে সেই সকলৰ সমস্যাখিনি প্ৰথমতে বুজি লৈ এই সকলৰ সমস্যাটো পাৰ্মানেন্টলি সমাধান কৰা এটা সিদ্ধান্ত ল'ব লাগে আৰু মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে কৈ আহিছে যে এনচিটিৰ যিখিনি আইন মতে 2009 আৰু 10 চনৰ যিখিনি আইন আহিছে সেই আইনৰ মতে আমাৰ প্ৰাথমিক পৰ্যায়ৰ ক্ষেত্ৰত LPM-ৰ ক্ষেত্ৰত হয়তো টেট আৰু DLED নহলে শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব নোৱাৰে বুলি 2009 চনত সেইখিনি আপোনাৰ সিদ্ধান্ত লৈ 2010 চনত সেইখন আইন প্ৰকাশ পাইছে বুলি তেখেতে কৈছে আৰু সেইখন আইনৰ মতে কোনো শিক্ষক কৰ্মচাৰীকে হয়তো LPM-ৰ ক্ষেত্ৰত টেট আৰু DLED অবিহনে শিক্ষক কৰিব নোৱাৰে বুলি তেখেতসকলে সদনত বাৰম্বাৰকৈ কৈ আহিছে কিন্তু তেখেতে হয়তো গম পাইছে তেখেতে হয়তো তেতিয়া হয়তো মন্ত্ৰী হোৱাই নাছিলে বা বিধায়কো হোৱা নাছিলে সেই সময়তে যেন 2013 চনত কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণৰূপে সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাকৰ পদ প্ৰাধিকৰণ কৰি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে কেনেকৈ প্ৰাধিকৰণ কৰিব পাৰিলে বা সেই সকল শিক্ষক কৰ্মচাৰী কেনেকৈ সম্পূৰ্ণৰূপে শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিব পাৰিলে সেয়া আমাৰ অসমৰ ৰাইজৰ প্ৰশ্ন অসমৰ জনসাধাৰণৰ প্ৰশ্ন তেখেতক অসমৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীৰ প্ৰশ্ন অসমৰ টিউটৰ শিক্ষক কৰ্মচাৰী সমাজৰ পৰা তেখেতসকলৰ সেইখিনি প্ৰশ্ন মাননীয় শিক্ষামন্ত্ৰী গৰাকীলৈ যিটো তেখেতসকলে আইনক দোহাই দি সকলো সময়তে ঘটা কৈ আছে কিন্তু 2009 আৰু 10ত সেইখন আইন আহিছিলি তেনেহলে 2013 চনত তাৰ 4 বছৰ বা 3 বছৰৰ পাছত কেনেকৈ এই শিক্ষক কৰ্মচাৰীসকলক সম্পূৰ্ণৰূপে পদ প্ৰাধিকৰণ কৰি কোনো এটা সমস্যা নোহোৱাকৈ তেখেতসকলক গ্ৰেড পে স্কেল পে ৰেগুলাৰ পে আপোনাৰ তেখেতসকলক যোগান দিব পাৰিলে বা সম্পূৰ্ণ এজন ৰেগুলাৰ শিক্ষক হিচাপে তেখেতসকলক পদ প্ৰাধিকৰণ কৰিব পাৰিলে সেইখনৰ প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীয়ে জনাব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়া সন্দাৰপালৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলেও আশা কৰি আহিছে আৰু বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীও আশা কৰি আহিছে আৰু অসমৰ জনসাধাৰণো তেখেতসকলে সেইখিনিৰ উত্তৰ দিব বুলি আশা কৰি আহিছে আৰু সেয়া মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে দিবই লাগিব কাৰণ তেখেতসকলে যি ধৰণৰ আইনৰ কথাবিলাক আখুৱাই পখুৱাই কৈ থাকে নহয় এইখন আইন চৰকাৰে বনাই সেইখন আইন জনসাধাৰণে বনাইছে সেইখন আইন যদি চৰকাৰে বিচাৰে আপোনাৰ জনসাধাৰণৰ হিতাৰ্থে সেইখন আইন সংশোধনীলৈ আনিব পাৰে সংশোধনীলৈ আনিব নোৱাৰাৰ কোনো এটা কামেই নাই কাৰণ সেইখন আইন যিটো আইন তেখেতসকলে কৈ আহিছে সেইখন আইন হয়তো তেখেতসকলৰ দৰে মন্ত্ৰী কেবিনেটত বহা আমাৰ যিসকল ব্যক্তি আছে তেখেতসকলে সেইখন বনাই সেইখন হয়তো তেখেতসকলে গৃহীত কৰিছে হয়তো প্ৰয়োজন সাপেক্ষে তাত যিখিনি সংশোধনী কৰিব লাগে সেইখিনি কৰিব পাৰে আৰু তেখেতসকলে সদায় কৈ আছে মূল বেটি হিলাব নোৱাৰে মূল বেটি হিলাবই নোৱাৰে তেনেহলে এইখন আইন সংশোধনী কৰি কি লাভ যিটো আইন সংশোধনী কৰিলে কোনো এজন কৰ্মচাৰী উপকৃত নহয় কোনো এজন কৰ্মচাৰীৰ সমস্যা সমাধান নহয় এই ধৰণৰ আইন টকাতকৈ নটকাই ভাল এই ধৰণৰ আইন কিয় প্ৰণয়ন কৰিব লাগে যদিহে আপুনি যদি বিচাৰে তেনেহলে সেইখন আইন সম্পূৰ্ণৰূপে সংশোধনী কৰিব পাৰে টিউটৰসকলক শিক্ষকসকললৈ আপগ্ৰেড কৰিব পাৰে তেখেতসকলক হয়তো আপোনাৰ যিমানবিলাক সমস্যা আছে সেই সমস্যাৰ পইণ্টবিলাক আপোনালোকে সংশোধনীলৈ আনি গৃহীত কৰিব পাৰে কিন্তু আপোনালোকে কৰিবলৈ ইচ্ছা নাই বা অসমৰ জনসাধাৰণৰ কথা আপোনালোকে শুনিবলৈ মন নাই কাৰণ গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্যত বসবাস কৰিছো বুলি কেৱল নামতহে কৰিছে এইখন এটা হিটলাৰৰ শাসন চলি আছে আৰু সেই হিটলাৰৰ তলত তেখেতক আমাৰ সেই জনসাধাৰণে আছে কাৰণেই তেখেতসকলে যি ক'ব সেইমতেই ক'ব আৰু তেখেতে যি নকৰে সেইটো নকৰে প্ৰতিবাদ কৰিলেও নকৰে হয়তো প্ৰতিবাদ নকৰিলেও নকৰে বা অনুৰোধ কৰিলেও নকৰে কিন্তু আমাৰ বৰ্তমানৰ সৰ্বশ্ৰেষ্ঠ বুলি কোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে সদায় কৈ আহিছে প্ৰতিবাদী আন্দোলন কৰিলে তেখেতসকলৰ লগত আলোচনাত নবহে নিশ্চয়কৈ প্ৰতিবাদী বা আন্দোলন কৰিলে আলোচনাত আপুনি নবহে গম পাইছো কিন্তু সেইসকলে কিয় প্ৰতিবাদ কৰিছে সেইটো কিয় আপুনি বুজি লোৱা নাই তেখেতসকলৰ সমস্যা টকাৰ কাৰণে তেখেতসকলৰ জীয়াই টকাৰ এটা সুবিধা বিচাৰিহে আন্দোলন কৰিছে বা আন্দোলন কৰিবলগীয়া হৈছে যদি সেইখিনি আগতে আপোনালোকে যদি প্লেনিং কৰি এই সকলৰ সমস্যাখিনি সমাধান কৰা এটা প্ৰস্তুতি
প্ৰস্তুত কৰিলেহেঁতেন বা সেইসকল আন্দোলনকাৰীসকলৰ সমস্যাটো আগতে বুজি লৈ সমাধানৰ এটা সিদ্ধান্ত ল'লেহেঁতেন বা সঠিক এটা সিদ্ধান্ত তেখেতসকলক দিয়া হ'লে তেখেতসকলে কেতিয়াও আন্দোলন নকৰিলেহেঁতেন তেখেতসকলৰ মনৰ যিখিনি এই সমস্যা সেই সমস্যাখিনি আপোনাৰ মনৰ পৰা যদি বুজিবলৈ চেষ্টা কৰিলেহেঁতেন তেনেধৰণে হয়তো আপুনি এনেধৰণৰ মন্তব্য নিশ্চয় নকৰিলেহেঁতেন বুলি মই ভাবো কাৰণ কিমান কষ্ট বা কিমান প্ৰবঞ্চনা পালে মানুহে আন্দোলন কৰিবলগীয়া হয় আজি সেই তীৰ্থ ছাৰ বাইদেউসকলৰ কথাৰ ওপৰতে আপোনাৰ অনুৰোধ কৰিছো কাৰণ সেই তীৰ্থ ছাৰ বাইদেউসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰিহে আন্দোলন কৰিছে জীয়াই থকাৰ এটা সুযোগ এটা সঠিক এটা দৰমহা সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাই আহিছে আৰু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে জানে যে তেখেতৰ আইনৰ কথা সদায় কৈ আহিছে কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ পক্ষে আইনেও কৈছিলে তেখেতসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন স্কেল পে গ্ৰেড পে প্ৰদান কৰিবলৈ কিন্তু কিয় তেখেতসকলে এইখিনি সিদ্ধান্ত মানি নললে বা আমাৰ সেই টিউটৰ পক্ষে যিখিনি আপোনাৰ আইন আদালতে তেখেতসকলৰ পক্ষে যিখিনি ৰায় প্ৰদান কৰিছিলে কিয় অসম চৰকাৰে সেইখিনি মানি নলয় সেইখিনি আকৌ ৰিভিউ পিটিশ্যন দিবলগীয়া হ'ল সেইজন শিক্ষামন্ত্ৰীয়ে কিন্তু কয় সদায় আইনক দোহাই দি আৰু সেইবোৰ আইন হয়তো আপোনাৰ দৰে কেবিনেট মন্ত্ৰী বা বিৰোধী বিধায়কসকলে মিলি সদনত সেইখন আইন প্ৰণয়ন কৰি গৃহীত কৰিছে এইখন আইন যদি আপোনালোকে যদি সঠিকভাৱে ৰূপায়ণ কৰে সঠিকভাৱে যদি জনসাধাৰণৰ উপকৃত হ'বলৈ যদি বিচাৰে বা তেখেতসকলে সেইখিনি প্ৰাপ্য অধিকাৰ পাওক বুলি যদি ভাবে তেনেহলে আপোনালোকৰ দৰে সেইখন কেবিনেটত বহা মন্ত্ৰী বিষয়াসকলে বা বিৰোধী বিধায়কসকলে মিলি সেইখন আইন পুনৰ সংশোধনী আনি সম্পূৰ্ণ এটা পূৰ্ণাংগ এটা জনসাধাৰণৰ হিতাৰ্থে এখন আইন প্ৰণয়ন কৰিব পাৰে কিন্তু আপুনি সদায় আইনৰ দোহাই দি আইনৰ মূল ভেটি হিলাব নোৱাৰে আইনৰ সমস্যাখিনি কিমান আছে আপোনালোকে হয়তো নেজানে এই ধৰণৰ কথা কৈ আপোনালোকে আমাৰ সেই তীৰ্থ ছাৰ বাইদেউসকল বা বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক আবুৱা বঢ়াই ৰাখিছে আৰু সেইখন যদি আপোনালোকে বিচাৰে সংশোধনী কৰিব পাৰে কিন্তু আপোনালোকে নকৰো বুলি ভাবি লৈছে সেইটো কাৰণে আপোনালোকে কৰা নাই আৰু সেইবাবে আপুনি এজন অসমৰ সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ মিছলীয়া শিক্ষামন্ত্ৰী বুলি তীৰ্থ ছাৰ বাইদেউসকলে আখ্যা প্ৰদান কৰিছে আৰু যিহেতু তেখেতসকলৰ যিমানবিলাক সমস্যা আপোনালোকে বা সেই 5 বছৰত যিমানখিনি আলোচনা হল নহয় এই কোনো এজন হয়তো শিক্ষামন্ত্ৰীৰ লগত ইমানখিনি আলোচনা হোৱা নাই কিন্তু ইমানখিনি আলোচনা হোৱাৰ পাছতো আপুনি তেখেতসকলক উচিত এটা প্ৰাপ্য অধিকাৰ দিব পৰা নগল আপুনি যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনিও ৰক্ষা কৰিব পৰা নগল আৰু প্ৰতিশ্ৰুতি যদি ৰক্ষা কৰিব নোৱাৰে এনে ধৰণৰ আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান নকৰিবলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপোনাক অনুৰোধ জনাইছে আৰু এই কাৰণে আপোনালোকৰ যিখিনি আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ গৃহ সমষ্টিত 28 নৱেম্বৰ তাৰিখে তেখেতৰ আপোনাৰ ভাগ ভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিলে আৰু সেইখিনি আপুনি অন্তত এটা ভাবি চাব লাগে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কিমান অসুবিধা বা কিমান তেখেতসকলৰ সমস্যা থাকিলে এনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া হয় সেয়া নিশ্চয়কৈ আপুনি এবাৰ ভাবি চাব লাগে আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আকৌ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে যদিহে আপোনালোকে বিচাৰে আন্দোলন নকৰাটো টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন নকৰে আপোনালোকে 26ৰ আগত আপোনাৰ সেই যিহেতু ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ কেবিনেটত টিউটৰ ছাৰ বাইদেউসকলৰ মূল দৰমহাটো বৃদ্ধি কৰি লওক 25-30 হাজাৰলৈ তাৰ পাছত তাৰ ওপৰত 6% বছৰি বৃদ্ধি কৰাটো তেখেতসকলে মানি ল'ব নহলে এই 6% বৃদ্ধি কৰাটো তেখেতসকলে কোনো পইতে মানি নলয় আপোনালোকৰ যদি আমাৰ শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দৰমহাখিনি কম হৈছে তেনেহলে এই টিউটৰ ছাৰ বাইদেউসকলক দিয়া 6% আপোনালোকৰ দৰমহাৰ লগত প্লাছ কৰি লওক কাৰণ টিউটৰ ছাৰ বাইদেউসকলে যিটো পাই আছে সেইটোৱে পাই থাকিব কিন্তু বৃদ্ধিৰ নামত 720 টকা তেখেতসকলে গ্ৰহণ নকৰে 720 টকাটো মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ভাগ কৰি তেখেতসকলৰ দৰমহাৰ ওপৰত এইখিনি আপুনি সংযোগ কৰক আৰু অন্যটা টিউটৰ ছাৰ বাইদেউসকলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তীব্ৰভাৱে আন্দোলন কৰি যাবলৈ বাধ্য হ'ব কাৰণ সঁচাকৈ যদি মাননীয় মুখ্যমন্ত্ৰীয়ে আন্দোলন কৰাটো নিবিচাৰে তেনেহলে টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনাত বহক কিয়নো মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আহিছে যে আন্দোলন কৰিলে তেখেতসকলে আলোচনাত নবহে আন্দোলন কৰাসকলক তেখেতসকলে গুৰুত্ব প্ৰদান নকৰে তেনেহলে ইমানখিনি এই আন্দোলন নকৰাকৈ টিউটৰ ছাৰ বাইদেউসকলে আপোনাক লগ কৰিবৰ কাৰণে সেই 5 বছৰত কিমানবাৰ আপোনাৰ কাৰ্যালয়ত এপ্লাই কৰিলে বা কিমানবাৰ আপোনাক অনুৰোধ কৰিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ লগত আপুনি আলোচনাত বহক আৰু টিউটৰ ছাৰ বাইদেউসকলৰ সঠিক এটা সমাধানৰ পথ দেখুৱাওক আপুনি অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে বা মুৰব্বী হিচাপে ইমানখিনি কোৱাৰ পাছতো
কিয় আপুনি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াৰ লগত আপুনি আলোচনাত মিলিত হ'ব নোৱাৰিলে বা তেখেতসকলক টাইম এটা দিব নোৱাৰিলে সেই 5 বছৰত আপুনি এবছৰত 1 মিনিটকে হ'লেও তেখেতসকলক 5 মিনিট সময় দিব নোৱাৰিলে আলোচনা কৰিব নোৱাৰিলে টিউটৰৰ সমস্যাৰ সম্পৰ্কে আপুনি জানিব নিবিচাৰিলে কাৰণ আপুনি গোটেইখিনি সমস্যা জানে আপুনিয়ে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি ক্ৰিয়েট কৰি ৰাখিছে আৰু সেইখিনি উদ্ধাৰ কৰিব হলে আপুনি এই কেনেকৈ কৰিব লাগে সেইখিনিও জানে কিন্তু আপুনি হয়তো জানিও বাউজুৰি আছে যে সেইখিনি কিয় কৰিম কাৰণ আপুনি যেটো কৰিম বুলি কয় সেইটোৱে কৰে ৰাইজে যি বিচাৰে সেইটো নকৰে আপুনিৰ মনত যেটো বিচাৰে সেইটোহে কৰে কিন্তু নিশ্চয়কৈ আপোনাৰো হয়তো আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ অভিশাপ এদিন নহয় এদিন লাগিব কাৰণ আপুনি আলোচনা কৰিম বুলি বা আন্দোলন কৰিলে বুলি আপোনালোকে তেখেতসকলৰ লগত আলোচনাত নবহে কিন্তু তেখেতসকলে আন্দোলন নকৰাৰ হয়তো আপোনালোক আলোচনাত বহিবৰ কাৰণে আপোনাৰ কাৰ্যালয়ত বাৰম্বাৰকৈ অনুৰোধ জনাইছিলে কিয় তেখেতসকলৰ লগত আলোচনাত আপুনি বহিব নোৱাৰিলে আৰু ইয়াৰ উত্তৰ হয়তো আপোনাৰ মুখত নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক সময়সীমা বান্ধি দিছে সেই ডিসেম্বৰ মাহৰ ভিতৰত চলি থকা আপোনালোকৰ যিখিনি সাপ্তাহিক কেবিনেট এই সাপ্তাহিক কেবিনেটত যদি টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ যিখিনি গাঁথনি মূল গাঁথনি সেইখিনি যদি আপোনালোকে চেঞ্জ নকৰে তেনেহলে তেখেতসকলে 6% সেই দৰমহাৰ ওপৰত কেতিয়াও নালাগে 720 টকা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বগাই লবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি অনুৰোধ জনাই আহিছে আৰু আন্দোলন কৰি আহিছে আৰু সেইমতে 28 নৱেম্বৰ তাৰিখে আপোনাৰ শিক্ষামন্ত্ৰীৰ ভাগ ভৱন গেৰাও কাৰ্যসূচী হাতত তেখেতসকলে লৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেনেধৰণৰ হয়তো আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আকৌ কাৰ্যসূচী ল'ব পাৰে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমাৰ পৰা অনুৰোধ জনাইছো আপোনালোকে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাত এটা জ্বলন্ত সমস্যা এই সমস্যাখিনি তেখেতসকলৰ যিখিনি আপোনালোকৰ তেখেতসকলৰ মূল দৰমাৰ গাঁথনি এলপিএমিৰ ক্ষেত্ৰত বিশেষকৈ বেছি প্ৰভাৱ পৰিছে আৰু হেয়া নিশ্চয় আপোনালোকে গম পাইছে 6% বৃদ্ধি হলে 720 টকা বৃদ্ধি হ'ব এইখিনি তেখেতসকলে মানি লোৱা নাই তেখেতসকলৰ এই মূল গাঁথনিটো আপোনালোকে 25-30 হাজাৰলৈকে বৃদ্ধি কৰি লওক তাৰ পাছতহে তেখেতসকলৰ যিখিনি আপোনাৰ দৰমহা 6% বৃদ্ধি কৰাটো আপোনালোকে হয়তো দিলে তেখেতসকলে মানি নলব অন্যথা তেখেতসকলে মানি নলয় আৰু হেয়া তেখেতসকলৰ ফাইনেল সিদ্ধান্ত আৰু হেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাই আহিছো আপোনালোকে টিউটৰ ছাৰ বাইদেউসকলৰ পিক চেলাৰী দিকে দিলেও তেখেতসকলৰ দৰমহাটো 30-35 হাজাৰলৈকে বৃদ্ধি কৰি তেখেতসকলৰ বছৰেকত 6% প্লাস কৰি দিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আই